হোৱাইট চচ মিক্স ভেজিটেবল চালাড। তাৰ কাৰণে মই ব্ৰকলি, গাজৰ, আলু এইখিনি কাটি ল'লোঁ আৰু 1 চামুচ তেলত সেইখিনি অলপমান তাৰ কেঁচা ভাৱটো যাবৰ কাৰণে ভাজি ল'লোঁ। ভাজি লৈ মই ছেপাৰেটকৈ থৈ দিলোঁ। তাৰপিছত এটা পেনত 1 চামুচ বাটাৰ আৰু ভেজিটেবল অইল দিলোঁ। দি যাতে তাৰপিছত মই কি কৰিলোঁ, নহৰু আৰু আদা সৰু সৰুকৈ মিহি মিহিকৈ কাটি লোৱা সেইখিনি তাতে দি পেলাই ভাজি আছিলোঁ। ভাজি সেইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজিলোঁ। তাৰপিছত মই মিক্স কৰি থোৱা ময়দা আৰু পানীখিনি, যিখিনি মই হোৱাইট চচ বনাবৰ কাৰণে দিছিলোঁ, সেইখিনি মই ঢালি দিলোঁ। লগে লগে কিন্তু মই লৰাই থাকিব লাগিব, যাতে নহ'লে এইখিনি লাম্পছ পৰি যাব। তাৰপিছতে মই গাখীৰখিনিও ঢালি দিলোঁ। দি ভালদৰে লৰাই আছোঁ। লৰাই থোৱা যাতে তাৰ গুটি লাম্পছবোৰ নহয়, আৰু সেইখিনি ভাঙি দি মই ভালকৈ লৰাই মিক্স হৈ যায় তেনেকৈ লৰাই থাকিম। বহুতখিনি সময় অলপ লৰাব লাগিব। লৰাই থাকিলোঁ যাতে গুটিখিনি গুচি যায় আৰু অলপমান সেইখিনি মিক্স হৈ যায়, অলপ আঠা আঠা ভাৱটো হ'ব, তেনেকুৱা হ'ব চচৰ কাৰণে সেইটো ৰেডি হৈছে। তেতিয়া মই কি কৰিলোঁ, আকৌ বাকী থকা যিখিনি গাখীৰ আছিলে সেই গাখীৰখিনি মই অলপ অলপকৈ ঢালি আছোঁ। মই ইয়াত 1 কাপ গাখীৰ লৈছোঁ, লৈ অলপ অলপকৈ ঢালি আছোঁ। ঢালি ঢালি গোটেইখিনি গাখীৰখিনি আৰু ময়দাখিনি এইখিনি মিক্স হোৱাকৈ ধুনীয়াকৈ দিলোঁ। তাৰপিছত 1 চামুচ মই নিমখ দিলোঁ আৰু জালুকৰ গুড়া যিখিনি থৈছিলোঁ সেইখিনিও দিলোঁ। দি আকৌ সেইখিনি লৰাই থাকিম। লৰাই যাতে ভালকৈ এটা চচটো তৈয়াৰ হয় তেনেকৈ কৰি থাকিম। কৰি থাকি যেতিয়া এইটো কনচিষ্টেঞ্চি আহে, তাৰমানে অলপমান তাত ডাঠ হয়, তেনেকুৱা হয়, সেইখিনিলৈকে মই লৰাই থাকিম। লৰাই থকাৰ পিছত আৰু চব্জিখিনি, যিখিনি মই চব্জি আগতে অলপমান বনাই থোৱা হাফ কুক কৰি থৈ দিয়া চব্জিখিনি দি দিম। আৰু তাত লগতে মই অলপ নিমখো সোৱাদ অনুসাৰে নিমখখিনি দিম। নিমখখিনিও দিলোঁ। দি মই আকৌ যাতে সেইখিনি লৰাই, মানে অলপ বেছিকৈ লৰাব লাগে, নহ'লে কি হয় পেনত লাগি ধৰে, যিহেতু ইয়াত ময়দা আছে। এনে ভালদৰে লৰাই ল'লোঁ। লৈ পেলাই যিখিনি মই চব্জি কাটি থৈছিলোঁ, যিখিনি অলপমান মই ভাজা কৰি থৈ দিছিলোঁ, অলপমান আধা সিজাই থৈছিলোঁ তাৰমানে, কাৰণ ময়দাত যেতিয়া হোৱাইট চচটোত দিম এইখিনি যদি একদম পূৰা কেঁচা চব্জি দিওঁ সেইখিনিতো সিজি নাহিব। সেইকাৰণে আগতে মই অলপমান, আপুনি বইলো কৰি ল'ব পাৰে, নতুবা মই অলপমান তেলত দি পেলাই সেইখিনি ঢাকন দি পেলাই মই অলপ সিজাই থৈছিলোঁ। তাৰমানে আধা মই কুক কৰিয়ে থৈছিলোঁ, আধা সিজাই থৈছিলোঁ। এতিয়া মানে মই 50% সিজাই থৈছিলোঁ আৰু বাকী 50% মই এতিয়া আকৌ ঢাকন এখন দি পেলাই সেই যিখিনি হোৱাইট চচত দিলোঁ সেইখিনি মই ঢাকি পেলাই এখন ঢাকন দি থ'ম। আকৌ মই লৰাই থাকিম। টো পূৰা সিজি নাহালৈকে মই লৰাই থাকিম। আৰু অলপমান মোৰ এনেকুৱা লাগিছে পানী দিব লাগিব, সেইকাৰণে মই অলপমান গৰম পানী অলপ দিছোঁ। দি পেলাই আকৌ অলপ সময় তেনেকৈ মই লৰাই থাকিম। লৰাই মাজে মাজে ঢাকনখন দি দিম, যাতে এইটো পূৰা সিজি নাহালৈকে মই সেইখিনি কৰি থাকিম। গেছটো অলপমান কমাই দিলোঁ। কমাই দিয়াৰ পিছত দেখিছোঁ যে বস্তুটো উতল আহিছে আৰু মোৰ লাগিছে যে প্ৰায় হৈ গৈছে। তেনেকুৱা হওঁতে কি কৰিম, আকৌ মই এইখিনি সিজিছে, মোৰ এইটো হৈ গ'ল, তাৰমানে সিজিছে, গাজৰটো সিজি আহিছে। মানে এইবোৰ সিজোতে অলপ সময় লাগেতো, অলপ ডাঙৰ ডাঙৰকৈও কাটিছোঁ, সিজোতে অলপ সময় লাগে, সেইকাৰণে পূৰা সিজালৈকে মই ৰ'লোঁ। তাৰপিছত মই অৰেগেনো আনি থৈছিলোঁ, অৰেগেনো 1 চামুচ দিম। অৰেগেনোটো দিলে ভাল লাগে অলপ খাই, সেইটোও মই দিলোঁ। দি পেলাই বস্তুখিনি আৰু এবাৰ মই লৰাই দিম। আৰু মই থৈছিলোঁ সেইখিনি ভাজি থোৱা মোৰ বগা তিল আছে, সেই তিলখিনি দিলোঁ। তিলখিনি দিওঁ তিলটো দিলে তিলৰ এটা ধুনীয়া গুণ এটা আহে, খাই বহুত ভাল লাগে, বহুত টেষ্টি হয় খাব। আৰু ল'ৰা ছোৱালীবোৰেও খাই ভাল পায়। ইয়াত বেছি জ্বলা নাই, অলপ মানে ক্ৰিমি ভাৱ এটা হয়। হোৱাইট চচটোৰ কাৰণে গাখীৰ দিলোঁ কাৰণে, বাটাৰ দিলোঁ কাৰণে ক্ৰিমি ভাৱটো হয়, খায়ো ভাল পায়। তো এইটো আপুনি এনেও খাব পাৰে, ল'ৰা ছোৱালীবোৰে যদি এইটো এনেও খাব পাৰে, বা ৰুটিৰ লগত খালে, ভাতৰ লগত খালে, যেনেকৈ খালে, ব্ৰেডৰ লগত খালে। মই ব্ৰেকফাষ্টৰ কাৰণে কৰিছিলোঁ, সেইকাৰণে মই ৰুটিৰ লগত কৰি দিলোঁ। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও বনাই খাব, খাই ভাল লাগে। এনেকৈও কেতিয়াবা বনাই খাই ভাল লাগে ন, অলপ বেলেগ হয়ও, তেনেকৈ খাব পাৰে।
বেছি মছলাযুক্তও নহয়, খাবলৈও সোৱাদ হয়। অলপ বস্তুটো আনইউজুৱেল মানে বেলেগ হয় আৰু খাই ভাল লাগে। তো খাব আৰু এইটো কেনেকুৱা পালে ক'ব আৰু আপোনালোকেওনো কেনেকৈ বনায় মোক ক'ব। ভাল লাগিলে ধন্যবাদ মোৰ ভিডিঅ'